পঞ্চায়ত নিৰ্বাচন আমি আশা ৰাখিছোঁ যে অহা বিহুৰ বহাগ বিহুৰ পিছত হ'বগৈ বুলি আমি আশা ৰাখিছোঁ। ইতিমধ্যে নিৰ্বাচনী আয়োগক জনাইছোঁ আৰু লগতে আমি আশা ৰাখিছোঁ যে হয়তো এই এপ্ৰিল মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে যাতে নিৰ্বাচন আয়োগে যাতে তাৰিখটো যাতে ঘোষণা কৰি এপ্ৰিল মাহৰ ভিতৰতে যাতে আমাক নিৰ্বাচন যাতে সমাপ্ত কৰিব দিব পাৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমি যেহেতু এমাহ যেহেতু সময় লাগে যেতিয়া নটিফিকেশ্যন হয় যে ধৰি লৈছোঁ 3 তাৰিখে কৰিলে 3 তাৰিখে যদি কৰিলে তেতিয়া কাউণ্টিং একেবাৰে চাৰ্টিফিকেট দিয়া কাৰ্য সমাপ্ত কৰিব লাগিব 3 মে'ৰ ভিতৰত। 4 তাৰিখে যদি কৰে তেতিয়া 4 মে'ৰ ভিতৰত। 5 তাৰিখে কৰিলে 5 মে'ৰ ভিতৰত। আমি আশা ৰাখিছোঁ যাতে 5 মে'ৰ ভিতৰতে যাতে আমি পঞ্চায়তৰ নিৰ্বাচনৰ পৰা যাতে আজৰি যাতে হ'ব পাৰে। পঞ্চায়ত নিৰ্বাচন আমি আশা ৰাখিছোঁ যে অহা বিহুৰ বহাগ বিহুৰ পিছত হ'বগৈ বুলি আমি আশা ৰাখিছোঁ। ইতিমধ্যে নিৰ্বাচনী আয়োগক জনাইছোঁ আৰু লগতে আমি আশা ৰাখিছোঁ যে হয়তো এই এপ্ৰিল মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে যাতে নিৰ্বাচন আয়োগে যাতে তাৰিখটো যাতে ঘোষণা কৰি এপ্ৰিল মাহৰ ভিতৰতে যাতে আমাক নিৰ্বাচন যাতে সমাপ্ত কৰিব দিব পাৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমি যেহেতু এমাহ যেহেতু সময় লাগে যেতিয়া নটিফিকেশ্যন হয় যে ধৰি লৈছোঁ 3 তাৰিখে কৰিলে 3 তাৰিখে যদি কৰিলে তেতিয়া কাউণ্টিং একেবাৰে চাৰ্টিফিকেট দিয়া কাৰ্য সমাপ্ত কৰিব লাগিব 3 মে'ৰ ভিতৰত। 4 তাৰিখে যদি কৰে তেতিয়া 4 মে'ৰ ভিতৰত। 5 তাৰিখে কৰিলে 5 মে'ৰ ভিতৰত। আমি আশা ৰাখিছোঁ যাতে 5 মে'ৰ ভিতৰতে যাতে আমি পঞ্চায়তৰ নিৰ্বাচনৰ পৰা যাতে আজৰি যাতে হ'ব পাৰে। পঞ্চায়ত নিৰ্বাচন আমি আশা ৰাখিছোঁ যে অহা বিহুৰ বহাগ বিহুৰ পিছত হ'বগৈ বুলি আমি আশা ৰাখিছোঁ। ইতিমধ্যে নিৰ্বাচনী আয়োগক জনাইছোঁ আৰু লগতে আমি আশা ৰাখিছোঁ যে হয়তো এই এপ্ৰিল মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে যাতে নিৰ্বাচন আয়োগে যাতে তাৰিখটো যাতে ঘোষণা কৰি এপ্ৰিল মাহৰ ভিতৰতে যাতে আমাক নিৰ্বাচন যাতে সমাপ্ত কৰিব দিব পাৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমি যেহেতু এমাহ যেহেতু সময় লাগে যেতিয়া নটিফিকেশ্যন হয় যে ধৰি লৈছোঁ 3 তাৰিখে কৰিলে 3 তাৰিখে যদি কৰিলে তেতিয়া কাউণ্টিং একেবাৰে চাৰ্টিফিকেট দিয়া কাৰ্য সমাপ্ত কৰিব লাগিব 3 মে'ৰ ভিতৰত। 4 তাৰিখে যদি কৰে তেতিয়া 4 মে'ৰ ভিতৰত। 5 তাৰিখে কৰিলে 5 মে'ৰ ভিতৰত। আমি আশা ৰাখিছোঁ যাতে 5 মে'ৰ ভিতৰতে যাতে আমি পঞ্চায়তৰ নিৰ্বাচনৰ পৰা যাতে আজৰি যাতে হ'ব পাৰে। পঞ্চায়ত নিৰ্বাচন আমি আশা ৰাখিছোঁ যে অহা বিহুৰ বহাগ বিহুৰ পিছত হ'বগৈ বুলি আমি আশা ৰাখিছোঁ। ইতিমধ্যে নিৰ্বাচনী আয়োগক জনাইছোঁ আৰু লগতে আমি আশা ৰাখিছোঁ যে হয়তো এই এপ্ৰিল মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে যাতে নিৰ্বাচন আয়োগে যাতে তাৰিখটো যাতে ঘোষণা কৰি এপ্ৰিল মাহৰ ভিতৰতে যাতে আমাক নিৰ্বাচন যাতে সমাপ্ত কৰিব দিব পাৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমি যেহেতু এমাহ যেহেতু সময় লাগে যেতিয়া নটিফিকেশ্যন হয় যে ধৰি লৈছোঁ 3 তাৰিখে কৰিলে 3 তাৰিখে যদি কৰিলে তেতিয়া কাউণ্টিং একেবাৰে চাৰ্টিফিকেট দিয়া কাৰ্য সমাপ্ত কৰিব লাগিব 3 মে'ৰ ভিতৰত। 4 তাৰিখে যদি কৰে তেতিয়া 4 মে'ৰ ভিতৰত। 5 তাৰিখে কৰিলে 5 মে'ৰ ভিতৰত। আমি আশা ৰাখিছোঁ যাতে 5 মে'ৰ ভিতৰতে যাতে আমি পঞ্চায়তৰ নিৰ্বাচনৰ পৰা যাতে আজৰি যাতে হ'ব পাৰে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।